Hello friends, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে নতুন জব ভেকেন্সি ওপৰত আপডেট লৈ আহিছোঁ আৰু সেয়া হৈছে অসম স্বাস্থ্য বিভাগৰ চাকৰি আৰু এয়া ওলাইছে DME মানে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তাৰ আণ্ডাৰত ওলাইছে আৰু যিসকলে 12 পাছ কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু ডিগ্ৰীৰ বাবেও আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো কমপ্লিট চাব আৰু শেষত আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল ভিডিঅ'টো। ফ্ৰেণ্ডছ, এয়া হৈছে অফিচিয়েল নটিফিকেশ্যন DMEৰ আণ্ডাৰত যিটো দিছে আৰু তাত আপোনালোকে এটা কথা স্পষ্টকৈ লিখি দিছে যে যিসকলে মানে আগতে 2023ত এপ্লাই কৰিছে 2023ত যিসকলে এপ্লাই কৰিছে তেওঁলোকে এতিয়া আৰু নতুনকৈ এপ্লাই কৰিব নালাগে। 23ত মানে এই পোষ্টৰ বাবে এইটো ওলাইছিলে, কিন্তু আকৌ এতিয়া নতুনকৈ আপোনালোকক সুবিধা দিছে যে আকৌ এবাৰ নতুনকৈ ৰিএণ্ট্ৰি কৰিব দিছে। গতিকে আপোনালোকে এতিয়া ইচ্ছা কৰিলে কৰিব পাৰে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী আৰু লিংকটো 6 তাৰিখে মানে এক্টিভ হৈছে। 5 তাৰিখে যদিও লিখা আছে 6 তাৰিখে এক্টিভ হৈছে আৰু ইয়াত পূৰা ভালকৈ লিখা আছে যে ইয়াত নতুনকৈ এপ্লাই কৰিব নালাগে যদি আপোনালোকে 2023ত কৰিছে। ঠিক আছে ফ্ৰেণ্ডছ, তেন্তে আমি এলিজিবিলিটি আমি চাই লওঁ আমি কি এলিজিবিলিটি কি আছে। ইয়াৰ বাবে বিভিন্ন পোষ্ট আছে, যেনে ধৰক ডায়েটিচিয়ান আছে। ডায়েটিচিয়ানৰ বাবে হোম চায়েন্স থাকিব লাগিব নাইবা হিউমেন নিউট্ৰিচনৰ ওপৰত তেওঁলোকৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু যদিহে লাইব্ৰেৰিয়ান হয় তেওঁলোকৰ লাইব্ৰেৰী চায়েন্সৰ ওপৰত তেওঁলোকৰ ডিগ্ৰী থাকিব লাগিব। গতিকে আপোনালোকে এইটো চাই ল'ব। হেল্থ এডুকেটৰৰ বাবে নৰ্মেল বেচেলৰ ডিগ্ৰী লাগিব আৰ্টছ চায়েন্স নাইবা কমাৰ্চৰ বাবে। আৰু যদিহে আপোনালোক ষ্টেনোগ্ৰাফিৰ ওপৰত কম্পিউটাৰৰ ওপৰত তেন্তে আপোনালোকক কি লাগিব, ষ্টেনোগ্ৰাফিৰ ওপৰত ডিগ্ৰী ষ্টেনো টাইপিং লাগিব নাইবা 1 year ডিপ্ল'মা লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু তাৰ লগতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ঠিক আছে, আৰু ইয়াৰ পৰা আৰু হেল্থ এডুকেটৰ আছে য'ত তাৰ কাৰণে অকল চিম্পল ডিগ্ৰী লাগিব, বেচেলৰ ডিগ্ৰী আৰ্টছ চায়েন্স নাইবা কমাৰ্চ যিকোনো পৰা হ'লে হ'ল আৰু লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব, মানে 6 মাহ মিনিমাম 6 মাহ অন্তৰ হ'লেও হ'ব এইটোৰ কাৰণে। ঠিক আছে, আৰু চেলাৰীটোৰ ওপৰত মই বিশেষ ডিছকাছ নকৰোঁ কাৰণ চেলাৰীটো এটা আপোনালোক সকলোৱে জানে আৰু জবটো মেইনলি ইম্পৰ্টেণ্ট। চেলাৰীটোৰ পিছত এইটো অট'মেটিকলি আপোনালোকে চাই ল'ব। ঠিক আছে, বাকী এইবোৰ আছে একাউণ্ট এছিষ্টেণ্ট নাইবা এইবোৰ সকলোবোৰৰ বাবে কি আছে, হায়াৰ ছেকেণ্ডেৰী পাছ লাগে আৰু লগতে 1 year ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। ঠিক আছে, কিন্তু ইয়াত এটা কথা যে ইয়াত উল্লেখ কৰা নাই আৰু সেইটো হৈছে ক'ত কিমান পোষ্ট আছে। ইয়াত কোনো ধৰণৰ মানে স্পেচিফিকেশ্যন কৰি দিয়া নাই যে এইটো পোষ্টৰ বাবে ইমানটা ভেকেঞ্চি আছে, এইটো পোষ্টৰ বাবে তেনেকুৱা ক'তো মানে এনেকুৱা লিখি দিয়া নাই ইয়াত। গতিকে সেইটো আপোনালোকে চাই ল'ব নিজৰ হিচাপত। আৰু যদিহে আপোনালোকে ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। লগতে এজ লিমিটটো আপোনালোকে জানেই 40 years হ'ব লাগিব আৰু কিছুমান ৰিজাৰ্ভেশ্যন আছে OBC নাইবা SC ST আৰু PWD ৰ বাবে। লগতে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। ঠিক আছে, এইটো বস্তু আপোনালোকে চাই ল'ব। আৰু চিলেকশ্যন প্ৰচিজাৰটো এতিয়ালৈকে কোনো ধৰণৰ মেনশ্যন কৰি দিয়া নাই যে কেনেকুৱাকৈ কৰিব। গতিকে সেইটো আপোনালোকে চাই ল'ব পাৰে। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে সিমান সোনকালে এইটো এপ্লাই কৰি দিয়ক। থেংক ইউ ফ্ৰেণ্ডছ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় হিন্দ।